আমাৰ মানুহবোৰৰ আটাইতকৈ ডাঙৰ শত্ৰু কোন জানেনে? মই কৈছোঁ শুনক, আমাৰ শত্ৰু হৈছে আটাইতকৈ এলাহটো। কাৰণ আমি এলাহ কৰি কৰি যিকোনো কাম আমাৰ থাকি যায়। আৰু মোৰো সেই তেনেকুৱাই, এয়া ভিডিঅ' বনামকৈ মানে সদায় দিম বুলি ভাবি মোৰ বহু দিনৰ মূৰত এটাকৈ তেনেকৈ দিয়া হয়। মানে সময়বিলাক মিলাব নোৱাৰি, আচলতে মিলাব নোৱাৰা নহয়, এলাহতে থাকি যায়। বাৰু নমস্কাৰ, মই জ্যোতি হাজৰিকা আপোনালোক আটাইকে মোৰ ভিডিঅ'ৰ মাজলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। এয়া দেখিছেই নহয়, এইফালে আমাৰ সোমবৰীয়া বজাৰলৈ বুলি গ'লোঁ ৰাতিপুৱাই, আৰু সেয়া সকলো শাক পাচলি বজাৰ সমাৰ কৰি আহি এতিয়া সোমাইছোঁ আজি আমাৰ খুৰীদেউহঁতৰ হোটেলখনত। আজি মন গ'ল ৰুটি খাবলৈ বুলি, আৰু সেয়া দেখিছেই নহয়, ওচৰতে আহি আমাৰ ৰৈয়ে আছে সি পাৰ্লটন, গতিকে তাকো খাবলৈ দিলোঁ এটা। এইফালে মই খালোঁ পুৰি আৰু এইফালে মটৰৰ ঘুগুনি। বহুত দিনৰ মূৰত খাইছোঁ, আৰু সেয়া পেট পূজা যিহেতু কৰি আহিলোঁ, এইফালে মাৰ লগত আহি পালোহি ঘৰ। এইবাৰ বস্তু পাতি দামটোতো চাগে নকমিবই, পেট্ৰল সেয়াটো ডিজেলতো দামবিলাকতো বঢ়াটো কথা নাছিলে। আজি কম হ'লেও আজি পাচলি অকণমান বহু দিনৰ মূৰত আজি অকণমান কম হৈছে আৰু ৰেটটো। সেয়া তাকে এতিয়া পালোহি। আজি এমুনা হৈ আহিছে আৰু এইফালে আমাৰ ক'ৰবালৈ গ'লে আহি পালে একেবাৰে এওঁৰ গাত তত নাইকিয়া হয়। যেই দেখিছেনে অনাতকৈ বাৰু বহুত ডাঙৰ হৈছে অকণমান। আৰু এতিয়া সময় হৈছে বস্তু পাতি সামৰা, কাৰণ এইখিনি কামটো আমাৰ থাকেই, আৰু বস্তু বজাৰ কৰি অনাৰ পিছত নাসামৰিলে সেইখিনি আৰু হৈছেই। মোৰ যদি আগৰ ভিডিঅ'খিনি চাইছে তেন্তে মোৰ এই বজাৰখিনি মানে দেখিছে জেগা বা সোমবৰীয়াটো মানে সাপ্তাহিক বজাৰ কৰিবই লাগে, গতিকে সেইখিনি বস্তু সামৰি লওঁ। এইফালে এয়া আলু, ভোল, নেমু, এইফালে নহৰু, এয়া দালি, এয়া জালি কোমোৰা, এইফালে কুন্দুলি, আৰু এইফালে চয়াবিন, এয়া পিঁয়াজ, আৰু এয়া অলপ আগৰ আছিলে মানে সপ্তাহটোলৈ যিহেতু এয়া নাইকিয়া হয়গৈ, আৰু যোৱাটো সপ্তাহটো কৰা নাছিলোঁ কাৰণ তাৰ আগতে সপ্তাহটো বেছিকৈ কৰা হৈছিল বজাৰ, গতিকে এয়া আৰু এইফালে আমাৰ এইটো বস্তু আমি কৰি আছে, বস্তু কামি আছে, এইখিনি এতিয়া সামৰি লওঁ। এয়া কাম কৰাৰ পিছত এতিয়া মোৰ দ্বিতীয়টো কাম হৈছে এটা ডাঙৰ কাম, যিটো কাম আপোনালোকক দেখুৱাই আছোঁ। এয়া এতিয়া বজাৰৰ বস্তু পাতি সামৰি সুতৰি এতিয়া একদম বিশেষ কাম এটা কৰিবলৈ লৈছোঁ, আপোনালোকক দেখুৱাইছোঁ। এয়া দেখিছেনে, একদম এইখিনি কাটিবলৈ আছে, মানে আচাৰখিনি কিন্তু আমৰ আচাৰখিনি আপোনালোকক দেখুৱাইছিলোঁ, তাতে জলকীয়া দিয়া নাছিলোঁ যে, সেইকাৰণে এতিয়া আজিখিনি কাটি লওঁ। ৰ'দটো বাৰু আজি মানে হ'লেও অকণমান পিছত ওলাব পাৰে, আৰু তেনেকৈ অকণমান শুকাব লাগিব, সেইখিনি কাটি লওঁ এতিয়া। আৰু এইফালে মই এইখিনি কাটিবলৈ লৈছোঁ। এইখিনি দেখিয়ে কিন্তু বহুত ভয়ে লাগে দেই, আৰু পুৰিলেতো বহুত বেয়াকৈ পুৰে, কিন্তু হ'লেও এইখিনি কৰি ভালেই লাগে বাৰু। অৱশ্যে ভাতত পিছত অলপ পুৰে। আৰু এইফালে যে এইজোপা দেখুৱাইছে, এইজোপা কিবা বন আমলখি নে কিবা বুলি কয়, বেলেগ কিবা ক'বও পাৰে, আপোনালোকে যদি জানে নিশ্চয় এটা কমেণ্ট কৰি জনাবচোন, মই ইমান ভালদৰে নাজানো। কিন্তু এইটো এটা দৰবত খাটে বোলে, মানে পেটত যেতিয়া গেছৰ প্ৰব্লেম হয় তেতিয়া খালে ভাল বুলি কৈছে। সেইকাৰণে মাৰ যিহেতু অকণমান অসুবিধা আছে, গতিকে সেইকাৰণে আজি খাবলৈ বুলি লৈছে, আৰু কৈছে বোলে আজি খাম হয়, কিন্তু কি হয় বা মই বোলে একো নহয় বন শাকহে। আৰু এইফালে আমাৰ খুচি মহাজন, আৰু এইবিধ জলকীয়া আচলতে সকলোফালে বেলেগ বেলেগ ধৰণে কয়। নাকত ধৰি গৈছে, এয়া দেখিছেনে, এতিয়া অকণমান ৰ'দত দি দিওঁ, ৰ'দটো অৱশ্যে ওলোৱা নাই, ওলাব আৰু ওপৰতে দি থৈ দিছোঁ। আজিলৈ ইমানেই আছিল। যদি আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পায় তেন্তে ফ'ল' কৰিবলৈ নাপাহৰিব।